মণিকোণেশ্বৰ দেৱালয় শিৱ মন্দিৰ ইয়াতে মহাশিৱৰাত্ৰি উৎসৱ আৰম্ভ হৈছে ৰাতিপুৱা 5 বজাৰ পৰা দৰ্শনাৰ্থী ভিৰ হৈছেহি আৰু মানে দিনটো দৰ্শনাৰ্থীয়ে ভিৰ হৈ আইসকলৰ নাম মেঘাৰা নাম ইত্যাদি দিনটো হৈ থাকিব গধূলি 7 বজাৰ পৰা প্ৰথম পোহৰ 10 বজাত দ্বিতীয় পোহৰ 12 বজাত তৃতীয় পোহৰ আৰু 2 বজাৰ পৰা চতুৰ্থ পোহৰ ধূপ যজ্ঞ মহাভোগ বিতৰণ মহাভোগ উচৰ্গা ইত্যাদিৰে আজি শিৱৰাত্ৰি উৎসৱটো মানে সামৰণি মৰা হয় আৰু ৰাতিপুৱা কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা ভোগ বিতৰণ হ'ব প্ৰায় 1200-1400 মানুহে ভোগ খাবহি এইদৰে বিভিন্ন কাৰ্যসূচীৰে মহাপৰিভ্ৰমণে এই মহাশিৱৰাত্ৰি উৎসৱটো পালন কৰা হয় আমি এতিয়া আছোঁ শ্ৰী শ্ৰী মণিকোণেশ্বৰ দেৱালয় অতি প্ৰাচীন দেৱালয় নৰকাসুৰৰ আগৰে এক প্ৰাচীন পুৰাণ প্ৰসিদ্ধ দেৱালয় পুৰাণত ইয়াত নাম আছে আনহাতে ইয়াত প্ৰতি বছৰে মদন চতুৰ্দশী যি উৎসৱ হয় দেৱী দুৰ্গা বা আমাৰ দীৰ্ঘেশ্বৰী দেৱী সেই দীৰ্ঘেশ্বৰী দেৱীৰ মহাভৈৰৱ আৰু ইয়াতে প্ৰতি বছৰে মদন চতুৰ্দশীৰ দিনা আনুষ্ঠানিকভাৱে দুয়োৰে বিবাহ সম্পন্ন কৰায় তাৰপিছত দীৰ্ঘেশ্বৰী দেৱালয় নগৰ পৰিভ্ৰমণ কৰা হয় এই শিৱৰাত্ৰিটো হ'ল ইয়াৰ আটাইতকৈ ডাঙৰ উৎসৱ শিৱৰাত্ৰিত ইয়াত 4 প্ৰহৰ পূজা হয় খুব কম দেৱালয় বা মন্দিৰতে 4 প্ৰহৰ কিন্তু অচকলন মণিকোণেশ্বৰ দেৱালয় 4 প্ৰহৰ পূজা হয় এই ৰাতিপুৱাৰ পৰা ইয়াত আজি 9টা বজাৰ পৰা পূজা আৰম্ভ হৈছে বৈদিক ৰীতি নীতিমতে আৰু অহাকালি 9 বজালৈ এই পূজা চলিব কিন্তু প্ৰথম প্ৰহৰৰ পূজা সন্ধিয়া 7 বজাৰ পৰা ইয়াতে আৰম্ভ হ'ব আৰু দ্বিতীয় প্ৰহৰৰ পূজা 10 বজাৰ পৰা আৰম্ভ হ'ব 12 বজাত তৃতীয় প্ৰহৰ আৰু চতুৰ্থ প্ৰহৰৰ পূজা 2 বজাত আৰু তাৰ লগে লগে হোম যজ্ঞৰে এই পূজাভাগ সম্পন্ন কৰা হ'ব ইয়াৰ পিছতেই প্ৰায় 1500 মানুহৰ কাৰণে ইয়াত ভোগৰ ব্যৱস্থা কৰা হৈছে 7 বজাৰ পৰা দেৱালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে মিলি এই ভোগ ভাত সকলোকে বিতৰণ কৰিব অতি সুন্দৰ আৰু অতি প্ৰাচীন এক জাগ্ৰত ভগৱান শিৱৰ আৰাধনাস্থল গতিকে আপোনালোক সকলোৱে যিকোনো সময়তে আহি ইয়াতে সেৱা অৰ্চনা কৰিব পাৰিব অকল যে শিৱৰাত্ৰি নহয় ইয়াতে অন্য দিনতো পূজা অৰ্চনা হয় আৰু ইয়াতে আপুনি সেই নিজৰ মনৰ অভিষ্ট সিদ্ধিৰ কাৰণে দীপ ধূপ নৈবেদ্য বা আপোনাৰ যি আগবঢ়াব বিচাৰে সেই আগবঢ়াই পূজাভাগ সম্পন্ন কৰিব পাৰে হয় আজি শিৱৰাত্ৰি এই যি মণিকোণেশ্বৰ দেৱালয় আছে ইয়াৰ মাহাত্ম্যটো আৰু আজি কেই প্ৰহৰ পূজা হ'ব শিৱৰাত্ৰি আমাৰ 4 প্ৰহৰ পূজা হ'ব আজি প্ৰথম পূজা হ'ব আপোনাৰ গধূলি 8টা বজাত দ্বিতীয় প্ৰহৰ পূজা হ'ব 11টা বজাত আৰু তৃতীয় প্ৰহৰ পূজা হ'ব আপোনাৰ 1টা বজাত আৰু চতুৰ্থ প্ৰহৰ পূজা হ'ব আপোনাৰ 3:30 বজাত এই 4টা প্ৰহৰ পূজা হয় আমাৰ ইয়াৰ মহত্ব হৈছে কি যোনে যি বিচাৰে আমাৰ দেৱালয়ত এই মণিকোণেশ্বৰ দেৱালয় সকলোৰে কৰ্মসিদ্ধি হয় লগে লগে নহ'লেও অলপ দেৰিকৈ হ'লেও সিদ্ধি হয় যাৰ যি মনৰ আশা ভাঙা থকা সকলো ভৰসা সিদ্ধি হয় আৰু অপুত্ৰকৰ পুত্ৰ হয় নিধনীৰ দহন হয় সকলোবিলাক তেওঁ সকলো ৰাইজক উপকৃত কৰিয়েই আছে আৰু যোনে যি বাঞ্ছা কৰে সকলো বাঞ্ছা সিদ্ধি হয় এইখিনিয়ে ইয়াতে আমাৰ দেৱালয়ৰ ক'বলগীয়া কথা মদন চতুৰ্দশীত ইয়াক ভৈৰৱ হিচাপে ধৰা হয় মদন চতুৰ্দশী ইয়াতে বহাগ মাহৰ শুক্লা চতুৰ্দশীৰ দিনা পালন কৰা হয় সেইদিনাখন আমাৰ দীৰ্ঘেশ্বৰী মাইৰ লগত আমাৰ শিৱ বাবাৰ বিবাহখন আমি আবদ্ধ কৰোঁ মই ইয়াতে বিবাহখন পতা হয় 3 ঘণ্টামানৰ ভিতৰত হোম যজ্ঞ হৈছে গোটেই কৰ্মখিনি আমি ইয়াতে দেৱালয় বাবালৈ বিবাহ কৰোঁ এনেকৈ আমাৰ বাৰ্ষিক পূজা হিচাপে বিবাহ হিচাপে পৌৰাণিক হিচাপে কত বছৰৰ পৰা চলি আহি আছে